সৰ্বত্ৰ আজি স্বাধীনতাৰ জয়গান দেশে উদযাপন কৰিছে ৭৯ সংখ্যক স্বাধীনতা দিৱস সমগ্ৰ দেশৰ লগতে ৰাজ্যৰ সকলো প্ৰান্ততে আজি বাজি উঠিল স্বাধীনতাৰ জয়গান তিনিচুকীয়াৰ ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ খেলপথাৰত আজি মন্ত্ৰী বিমল বৰাৰ উপস্থিতিত উদযাপন কৰা হয় স্বাধীনতা দিৱস স্বাধীনতা আন্দোলনত যোৰহাটৰ অৱদান সন্দৰ্ভত ভাষণ আগবঢ়াই মন্ত্ৰী অতুল বৰাই যোৰহাটত স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰে ৭৯ সংখ্যক স্বাধীনতা দিৱসত ৰাজ্যৰ বৌদ্ধিক ৰাজধানী সাংস্কৃতিক নগৰী যোৰহাটত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰিবলৈ পাই অত্যন্ত আনন্দিত হৈছোঁ যোৰহাটবাসীৰ লগতে সমগ্ৰ অসমৰ ৰাইজ আৰু দেশবাসীক স্বাধীনতা দিৱসৰ আন্তৰিক শুভেচ্ছা জনাইছোঁ চৰাইদেউ জিলাতো স্বাধীনতা দিৱসৰ বিশেষ কাৰ্যসূচীৰ আয়োজন কৰা হয় জিলা প্ৰশাসনৰ উদ্যোগত আয়োজন কৰা এই অনুষ্ঠানত মন্ত্ৰী যোগেন মোহনে পতাকা উত্তোলন কৰে উত্তৰ লখিমপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰতো আয়োজিত অনুষ্ঠানত মন্ত্ৰী ৰূপেশ গোৱালাই অংশগ্ৰহণ কৰি পতাকা উত্তোলন কৰে সমান্তৰালকৈ গীত নৃত্য আদি কাৰ্যসূচীৰ মাজেৰে বিশ্বনাথ জিলাত মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে ত্ৰিৰংগা পতাকা উত্তোলন কৰে ইয়াত আজি মই পতাকা উত্তোলন কৰিবলৈ পাই ৭৯ সংখ্যক স্বাধীনতা দিৱসত গৌৰৱান্বিত আমি সকলোৱে জানো যে ভাৰত ত্যাগ আন্দোলনত বিশ্বনাথ জিলাখনে গোটেই ভাৰতবৰ্ষৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিলে শ্বহীদ কনকলতা বৰুৱা মুকুন্দ কাকতি তেওঁলোকৰ আত্মত্যাগৰ জৰিয়তে আৰু আজি এখন বিকশিত ভাৰতৰ স্বপ্ন লৈ আমি সকলোৱে আগবাঢ়িছোঁ প্ৰধানমন্ত্ৰী মোদীৰ আহ্বানত বিকশিত ভাৰত ২০৪৭ৰ আগত গঠন কৰাৰ দিশে আগবাঢ়িছোঁ আৰু ইয়াত আমি বিশ্বনাথ জিলাখনকো দেখিছোঁ খুব সুন্দৰ আশাৰে বিশ্বনাথ জিলাখন আগবাঢ়ি গৈছে আনহাতে ডিফু চৰকাৰী বালক উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত উদযাপন কৰা স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে শোণিতপুৰ জিলা প্ৰশাসনৰ উদ্যোগত তেজপুৰৰ নেহেৰু ময়দানত অনুষ্ঠিত কেন্দ্ৰীয় অনুষ্ঠানত উপস্থিত থাকি মন্ত্ৰী অশোক সিংহলে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে আনহাতে নগাঁওতো ঐতিহ্যমণ্ডিত নুৰুল আমিন ষ্টেডিয়ামত ৭৯ সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰা হয় মন্ত্ৰী কেশৱ মহন্তই অনুষ্ঠানত উপস্থিত থাকি পতাকা উত্তোলন কৰে নলবাৰীৰ পেৰেড গ্ৰাউণ্ডত পতাকা উত্তোলন কৰি মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই ভাষণ প্ৰদান কৰে কামৰূপ জিলাতো প্ৰশাসনৰ উদ্যোগত চাংচাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰে কেন্দ্ৰীয় ৰাজ্য চৰকাৰ আৰু বিটিচি প্ৰশাসনে ৰূপায়ণ কৰা উন্নয়নমূলক আঁচনিসমূহৰ বিষয়ে উল্লেখ কৰি কোকৰাঝাৰত বিটিআৰ প্ৰধান প্ৰমোদ বৰুৱে পতাকা উত্তোলন কৰে এনেদৰে আজি সমগ্ৰ ৰাজ্যতে উদযাপন কৰা হয় ৭৯ সংখ্যক স্বাধীনতা দিৱস নিউজ ডেস্ক ৰিপোৰ্ট ডিডি নিউজ অসম